মনৰ জুবিন দাক, হেঁপাহৰ জুবিন দা, সপোনৰ জুবিন দা, অসমৰ জুবিন দা, ৰাইজৰ জুবিন দা। আজি জুবিন দাক আমি সকলোৰে হাঁহি হাঁহি বিদায় দিয়াৰ ধৰণে আজি ইমান চিঞৰ বাখৰ হুলস্থুল কৰি আমি মনৰ জুবিন দাক আজি মনৰ পৰা বিদায় দিবলগীয়া হৈছে। কিন্তু আমি মনৰ পৰা বিদায় কেতিয়াও দিব নোৱাৰোঁ। এইকাৰণে দিব নোৱাৰোঁ, জুবিন দাই আমাৰ উঠি অহা প্ৰজন্ম আৰু শেষ হৈ যোৱা প্ৰজন্মলৈকেও বহুত কিবা কিবি কৰি থৈ গ'ল। অসমখনক বহুত দিলে, বহুত কিবা কিবি দিলে, আৰু সেয়া আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। আৰু এয়া আমি গোগামুখ তৰফৰ পৰা আমি বন্ধুবৰ্গ মিলি সকলোৱে একেলগে আমি ওলাই যাব লৈছোঁ। আমি মহৰী কেম্পৰ পৰা আৰম্ভ কৰি গোগামুখৰ পৰা গৈ আকৌ আপোনাৰ বৰদলনি মৰমীৰ পৰা আহি আপোনাৰ চিলিমপুৰৰ পৰা এনেকৈ ধৰি কৰি আমি থেকেৰাগুৰি আৰু আপোনাৰ শ্ৰীমন্তপৰকে ধৰি অনেকখন গাঁও আৰু চাৰিআলিতে সকলোখিনিতে আমি সকলোৱে একেলগে মোকামিলা হৈ জুবিন দাক হাঁহি হাঁহি বিদায় দিবলগীয়া হৈছে। কাৰণ কি এনেকুৱা দুষ্ট চক্ৰৰ হাতত পৰি জুবিন দা আজি এনেদশা হ'ল আমি নাজানো। কিন্তু জুবিন দাক যিয়ে এনেকুৱা কাণ্ড কৰিলে, যি মৃত্যুমুখলৈ ঠেলি দিলে, জুবিন দাৰ কেঁচা তেজ হুপি হুপি খালে, জুবিন দাৰ কেঁচা মঙহ খালে বুলি একচুৱেলি ক'ব লাগিব। আমি সেইসকলক আমি ইয়াৰ পৰাই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। জুবিন দাক যি এনেকুৱা ধৰণৰ শাস্তি দিলে আৰু এনেকৈ জুবিন দাক এই কম বয়সতে জুবিন দাক মাৰি পেলালে। আমাৰ হেঁপাহৰ মৰমৰ, আমাৰ আশাৰ অসমৰ এফাল শেষ কৰি দিলে। সেইকেইজন ব্যক্তিক আমাৰ অতি সোনকালে উচিত শাস্তি পাওক সেয়ে কামনা কৰি আমি সকলোৱে মিলি একেলগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। জুবিন দা য'তেই আছে ভালে থাকক, কুশলে থাকক। তেওঁ আমাৰ মাজত সদায় থাকিব, তেখেত জীয়াই থাকিব। এনেকুৱা ধৰণৰ আমি সকলোৰে তেওঁৰ ওচৰত আমি আঁঠু লৈ সেৱাৰ বহুত দুখ মনেৰে হৃদয়ত আজিও দুখেৰে আৱৰি ধৰিছে। কিন্তু জুবিন দাক আমি মনৰ পৰা বিদায় দিবলগীয়া হৈছে। জুবিন দাক এয়া কৰিলে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, সেই দুজন ব্যক্তিক তেখেতলোকক ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। যাতে তেখেতলোকক অসম চৰকাৰে সকলোৱে মিলি তেখেতলোকক ধৰি আনক, আটক কৰক। আটক কৰি আমাক অসমক সন্তুষ্ট কৰিবৰ কাৰণে তেখেতলোক দুইজনকে উচিত শাস্তি দিয়ক। নহ'লে যদি অসম চৰকাৰে এই সিদ্ধান্ত ল'ব নোৱাৰে, তেতিয়াহ'লে অসম চৰকাৰে হাত দাঙি দিয়ক। তেতিয়াহ'লে অসমৰ জনসাধাৰণে এই সিদ্ধান্ত হাতে ল'ব। অসম চৰকাৰে ইমানখিনি হিম্মত আছে। আৰু ইয়াকে কৈ আমি কি বেছি বিশেষ নকৰোঁ। আমি সকলোৱে মিলি একেলগে ধূপ চাকি জ্বলাই আমি ইয়াৰ পৰা আমি ওলাই যাম। সকলোৰে একেলগে বন্ধুবৰ্গ মিলি, ককাই ভাই, বাই ভনী এনেকৈ সকলোৱে মিলি একেলগে জুবিন দাৰ হকে আমি ওলাই যাবলৈ আগবাঢ়িছোঁ। আগবঢ়া আগমুহূৰ্তত আমি সকলোৰে দুখ মনেৰে দুখ প্ৰকাশ কৰি অন্তৰে কান্দি আমি সকলোৱে একেলগে ধূপ চাকি বন্তি সকলোৱে একেলগে জ্বলাইছোঁ। এয়া দেখিছে আপোনালোকৰ সন্মুখত আমি জুবিন দাৰ ফটো লৈ এইটো কেতিয়াও আজি এনেকৈ ক'ম বুলি বা এনেকৈ জুবিন দাৰ সন্মুখত ধূপ জ্বলাই জুবিন দাৰ সন্মুখত কানি মানে চিঞৰ বাখৰ কৰিম বুলি আমি সপোনত কেতিয়াও ভবা নাছিলোঁ। কিন্তু দুখ আমাৰ জীৱনলৈ নামি আহিলে বুলি ক'ব লাগিব। একচুৱেলি এই দুখক আমি আঁকোৱালি লৈ জুবিন দাৰ যি আমাৰ অসমৰ কাৰণে, আমাৰ যুৱ প্ৰজন্মৰ কাৰণে, আমাৰ প্ৰজন্ম ধৰি যি কৰিলে, যি গান দিলে, আমি জুবিন দাৰ মৃত্যুৰ শ্ৰদ্ধাঞ্জলি কামনা কৰি আমি ইয়াৰ পৰা ওলাইছোঁ। আমাৰ লগত বহুতো ওলাইছে, বন্ধুবৰ্গৰ লগতে সকলো ওলাইছে। আমি ইয়াৰ পৰা গোগামুখৰ পৰা আমি যাম আমাৰ বৰদলনি যাম। আকৌ আমি ৰিটাৰ্ণ আহি আমি মহৰী কেম্প যাম। মহৰী কেম্পৰ পৰা আমি চিলিমপুৰ গোগামুখ কলেজৰ ওচৰলৈকে যাম। আৰু তাৰ পৰা আমি যাম আনন্দ বাগান। আৰু এইখিনিয়ে আমি প্ৰাৰ্থনা জনাই জুবিন দাৰ কাৰণে আৰু বহুত বেছি বিশেষ কৰিব নোৱাৰোঁ যদিও এইখিনিৰ পৰা আৰম্ভ কৰি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি ইয়াতে কামনা কৰিছোঁ। তেখেত য'তেই আছে ত'তেই ভালে থাকক, কুশলে থাকক, তাৰে কামনা কৰি আজি সকলো মিলি লৈছোঁ। আপোনালোকে চাব পাৰে আমাৰ এয়া গাড়ী, জুবিন দাৰ ফটো লগাই লোৱা হৈছে আৰু সকলো এনেকৈ মিলি এফালে ওলাই লোৱা হৈছে সকলোৱে একেলগে। আৰু সকলোৱে তেল
তেলটো ভৰাই লোৱা আছে আৰু আমি প্ৰথমৰ পৰা শেষলৈকে আপোনালোকৰ ভিডিঅ'টো দেখাই যাম। অন্ততঃ জুবিনদাৰ কাৰণে বহুত বেছি কৰিব নোৱাৰে, এইখিনিয়ে কৰি আমি মনৰ সুৰবিলাক পূৰণ কৰিব বিচাৰিছোঁ। আৰু আমি আহি চাৰিআলি পাৰ হৈছোঁ। এই চাৰিআলি দেখিছে জুবিনদাৰ কাৰণে সকলোৱে দুখ প্ৰকাশ কৰি শোকত সকলো ৰাইজ ভাগি পৰিছে যদিও ৰাইজে আকৌ আহি জুবিনদাৰ ওচৰত এখনি ফটোৰ সন্মুখত জুবিনদাৰ লগত আঁঠু লৈ সেৱা কৰি কান্দি কান্দি ধূপ জ্বলাইছে। আৰু আমি ইয়াৰ পৰাই লাহে লাহে এখোজ দুখোজকৈ ওলাই আমি আহি আছোঁ। আহি ইয়াত দেখিছে গোগামুখ চাৰিআলিত জুবিনদাৰ যি ফটো তৰি থোৱা আছে। আৰু এই চাৰিআলিত কিমান জাম হৈছে দেখিছে নহয়। জামৰ মাজতে আমি ইয়াৰ পৰা আকৌ ওলাই যাবলৈ আৰম্ভ কৰিছোঁ। আমি আহি এই ট্ৰেইনৰ ক্ৰচিং পাৰ হৈ আমি মহৰী কেম্প অঞ্চলটো ধুনীয়াকৈ এপাক ঘূৰিম। আৰু সেই ভাবি আমি লাহে লাহে সকলোখিনি আগবাঢ়ি গৈ আছোঁ। আৰু আপোনালোকে সবিশেষ চাই যাওক আমাৰ সম্পূৰ্ণ ভিডিঅ'টি। আমি কেনেধৰণে জুবিনদাৰ যি আত্মাৰ সদগতি কামনা কৰি আমি যিকেইজন ব্যক্তিৰ লগতে অসমবাসীও সকলোখিনি জড়িত আছে যদিও আমি গোগামুখ তৰফৰ পৰা আমি ওলাই আহিছোঁ। ওলাই আহি আমি জুবিনদাৰ আত্মাৰ সদগতি কামনা কৰি আমি সকলোৱে একেলগে ওলাই আহিছোঁ। আৰু জুবিনদাক ভাল পাওঁ আৰু জুবিনদাৰ আমাৰ আশাৰ বতৰা বুলি ক'ব লাগিব। আৰু জুবিনদাৰ যি ভালপোৱা সেই ভালপোৱা আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। জুবিনদাৰ যি মানসিকতা সেয়া আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। জুবিনদাৰ যি দুখীয়াক যিদৰে সহায় কৰিছে, আমি সৰুৰ পৰাই আজি মোৰ প্ৰায় 23, 24, 25, 26 বছৰ হৈ গ'ল। সেই বয়সলৈকে আমি দেখিছোঁ, শুনিছোঁ, চকুৰে দেখিছোঁ, আনক শুনিছোঁ। শুনি আমি বহুত বেছি ক'ব নাযাওঁ। আমি আমি বৰদলনিৰ এয়া সাংবাদিকসকলে আমাক সকলোকে বাইট লৈছে। বাইট লোৱাৰ আমি সকলো দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি আমাৰ বৰদলনিৰে এৰিয়া হয়। আমি তাতো আমি মৰমি পালোঁগৈ। মৰমি পাই আহি আমি বৰদলনিত আমি খন্তেক ৰ'লোঁ। ৰৈ আমি যি বৰদলনিৰ যিসকল ব্যক্তিয়ে যিসকল ৰাইজে জুবিনদাৰ যি ফটোৰ আপোনাৰ লৈ পেলাই যি ফটোৰ সন্মুখত ধূপ চাকি বন্তি ধৰি অনেকখিনি প্ৰাৰ্থনা কৰিছে, সেই সন্মুখত আমিও সকলোৱে মিলি একেলগে ধূপ চাকি বন্তি সকলোৱে একেলগে জ্বলাইছোঁ। চাই যাওক আপোনালোকে সকলোখিনি ভিডিঅ' মই ভালদৰে কৰিব পৰা নাই যদিও দুখ মনেৰে অলপকৈ হ'লেও চেষ্টা কৰিছোঁ আপোনালোকৰ সন্মুখত দিবলৈ, যাতে জুবিনদাৰ আত্মাই সদগতি পাওক। আৰু জুবিনদাৰ ওপৰত যি অত্যাচাৰী জুবিনদাক যিয়ে হত্যা কৰিছে সেইকেইজন ব্যক্তি উচিত শাস্তি পাওক, মই তাকে কামনা কৰি এয়া বৰদলনি সকলোখিনি আপোনালোকক দেখাই দিছোঁ। এতিয়া আমি ধূপ চাকি বন্তি আমি সকলো একেলগে জ্বলাম, আপোনালোকে চাই যাওক। আৰু আমি ঘূৰি আহি আমি এনেকৈ কৰি আহি বৰদলনিৰ পৰা আহি এয়া মইনাপৰাৰ যে এডোখৰ সুন্দৰ ঠাই হয়, সেই ঠাইডোখৰ আমি ধুনীয়াকৈ পাৰ হ'বলৈ চেষ্টা কৰিছোঁ। আৰু সকলো শান্তি আৰু খুব শৃংখলাবদ্ধ খুব পৰিপাটি কৰি আমি খুব ধুনীয়াকৈ আৰু খুব মৰম চেনেহেৰে জুবিনদাৰ ফটোত আমি জুবিনদাৰ আত্মা সদগতি কামনা কৰি আমি যিসকল লোকে ওলাই আহিছোঁ খুব ধুনীয়াকৈ ওলাই আহিছোঁ। আৰু খুব মানে নিয়ম নীতি অনুযায়ী ওলাই আহিলোঁ। ওলাই আহি এইয়া দেখিছে নহয়, আমাৰ গোগামুখ চাৰিআলিৰ সমীপত সকলো ৰাইজে আহি জুবিনদাৰ সন্মুখত কানি দুখ প্ৰকাশ কৰি সকলোৱে ধূপ চাকি বন্তি জ্বলাইছে। আৰু সেই জুবিনদাক এনেকুৱা যিজনে কৰিলে সকলো ৰাইজে এটাই অনুৰোধ যে জুবিনদাক যিকেইজন ব্যক্তিয়ে এনেকৈ বাহিৰৰ দেশত নি যিকেইজন ব্যক্তিয়ে জুবিনদাক হত্যা কৰিলে সেই দুজন ব্যক্তিক ভগৱানে উচিত শাস্তিও দিয়ক, লগতে অসম চৰকাৰেও শাস্তি দিয়ক। আৰু সেনেকৈ কৰি আমাৰ লাহে লাহে আহি সন্ধিয়া হ'ল। সন্ধিয়া আমি এয়া দেখিছে নহয়, আমি সকলো জেগাই আমি আহিছোঁ। আহিলে এয়া শ্ৰীমন্তপুৰৰ এখন অঞ্চলত আমি তাত সোমালোঁ। তাত সোমাই আহি এয়া জুবিনদাৰ তাতো তেখেতলোকে শ্ৰদ্ধাঞ্জলি কামনা কৰিছে। তাতে আমি আমাৰ সকলোখিনি আমাৰ তাতো
ধূপ চাকি বন্তি জ্বলাইছে। বন্তি জ্বলাই আমি সকলোৰে জুবিনদাৰ জয় ধ্বনি দি জুবিনদাৰ জয় হওক এনেকুৱা ধৰণৰ আমি ধ্বনিৰে দি আমি সকলো একেলগে ওলাই আহিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো ইমানে, ধন্যবাদ, জয় অসম।